এখন চুৰি হোৱা ৰয়েল এনফিল্ডৰ বাবে গৰাকীয়ে ঘোষণা কৰিছিল লগত 50,000 টকাৰ পুৰস্কাৰ চুৰি বাইকসহ তিনিটা গভাইত চোৰক গ্ৰেপ্তাৰ কৰিছে যোৰহাট সদৰ আৰক্ষীয়ে 15 জুলাই নিশা যোৰহাট নগৰৰ চুলাধৰা আৰু লিচুবাৰীৰ পৰা দুখন ৰয়েল এনফিল্ড মটৰচাইকেল আৰু এখন পালচাৰ বাইক চুৰি হৈছিল যোৰহাট আৰক্ষীয়ে বিভিন্ন সূত্ৰৰ পমখেদি মেৰাপানীৰ পৰা পালচাৰ বাইকখন উদ্ধাৰ কৰাৰ লগতে নাগালেণ্ডৰ লিফি বস্তিৰ সমীপৰ পৰা ৰয়েল এনফিল্ডখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পল্লৱ বসুমতাৰী ৰাহুল দাস আৰু দীপেন বড়োক আনহাতে নিজৰ অতিকৈ মৰমৰ ৰয়েল এনফিল্ড সিগনেল 350 বাইকখন ঘূৰাই পাই অতিকৈ সুখী বাইকখনৰ গৰাকী দিব্যজ্যোতি বৰা আৰক্ষীৰ ভূমিকাক ভূয়সী প্ৰশংসা দিব্যজ্যোতিৰ অৱশ্যে মটৰচাইকেলখনৰ সন্দৰ্ভত কোনো লোকে খবৰ দিবলৈ সক্ষম নহল সোর্সেস কিছুমান আছিলে তো সোর্সেসৰ পৰা আমি যেতিয়া হেৰি কৰিলো তেতিয়া আমি মেৰাপানীৰ আন্ডাৰত আমাৰ প্ৰথম মিলনপুৰ প্ৰথম দিনা আমি তাতে আমি সাৰ্চ কৰিলো আৰু ঘৰতে আমাৰ এখন পালসাৰ বাইক আছিলে 220 হেতু আমি ৰিকভাৰ কৰিলো এলং উইথ দ্যাট আমি অলপ লাগিও আছিলো যে এই লগতে আমি সেই মানুহজনক খুদপুছ কৰতে কহিও ক'লে যে বাকি দুজন একিউজ অলপ আগত আছে আমি এনেকে আগত গৈ বাকি সেইজনক ধৰিলো সেইদিনাখন আমাৰ তিনজন এৰেষ্ট ধৰা পৰিলে তো ধৰা পৰে আমি এটা ৰিমাইণ্ডত আনি যেতিয়া খুদপুছ কৰিলো তেতিয়া বাকি আৰু এখন বাইকৰ কথা তেওঁলোকে উল্লেখ কৰিলে একৰ্ডিংলি আমি কালি দলি মেৰাপানী আণ্ডাৰতে পৰে ডিএবি এটা এৰিয়া ইণ্ডো নাগালেণ্ড আসাম নাগালেণ্ডৰ এৰিয়াত তো তাতে আমি ওচি মেৰাপানীক লগত যেতিয়া আমি জইণ্ট আমি গ'লো গৈ কিনে আমি সেইখন এখন মানে জংগল এৰিয়াত আমি এইটো পালো আৰু ফাইনেলি আমাৰ দুখন বাইক আমি ধুনীয়াকৈ ৰিকভাৰ কৰা হ'ল আৰু তিনিটা একিউজ আছিলে তিনিজন একিউজ তেওঁলোকৰ পৰাও মানে অসমীয়াত প্ৰচলিত এষাৰ কথা যাৰ নাই বাহ তাৰ নাই সাহ বাৰীৰ ঢাপৰ বাঁহ জুপি অসমীয়াৰ সাহ আছিল মান আছিল ব্যৱহাৰ জানিলে এজোপা বাঁহেৰে এখন ঘৰ চলিছিল বাঁহৰ আটক ধুনীয়া সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বিতাৰ সন্ধান দিছে শিৱসাগৰৰ এজন উচ্চ শিক্ষিত যুৱকে অসমীয়া স্নাতকোত্তৰ ডিগ্ৰীধাৰী শিৱসাগৰৰ পাৰ্থপ্ৰতিম দাসে সাৰ্থক কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ শ্লোগান আৰু শিৱসাগৰৰ এইগৰাকী যুৱক আমি জনাই তেওঁ কিদৰে বাহেৰে এতিয়া আটক ধুনীয়া সামগ্ৰী তেওঁ প্ৰস্তুত কৰিছে পাৰ্থপ্ৰতিম দাসৰ সৈতে আছে আমাৰ শিৱসাগৰৰ সাংবাদিক জয়জ্যোতি গগৈ আমি আগবঢ়াইছো জয়জ্যোতি গগৈৰ এই প্ৰতিবেদন আত্মনিৰ্ভৰ অসমৰ এগৰাকী আত্মনিৰ্ভৰশীল যুৱকৰ সৈতে মই এই মুহূৰ্তত উপস্থিত আছো এইগৰাকী যুৱকৰ নাম পাৰ্থপ্ৰতিম দাস বাঁহৰ বিভিন্ন সামগ্ৰী তেওঁ নিজে নিৰ্মাণ কৰি নিজে তৈয়াৰ কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10 জনকো তেওঁ সংস্থাপনৰ বাট দেখাইছে আমি জানিব খুজিম তেওঁ এই উদ্যোগ কিমান দিন ধৰি গ্ৰহণ কৰিছে আৰু কি কেনে ধৰণৰ সামগ্ৰী তেওঁ নিৰ্মাণ কৰিছে এয়া পাৰ্থপ্ৰতিম দাস বিগত কিমান দিন ধৰি এই কামটোৰ লগত আপুনি জড়িত হৈ আহিছে মই 2009 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আহি ঘৰতে এনেই থকাতকে কিবা এটা কৰিম বুলি ভাবিছিলোঁ আৰু তেতিয়া মই বাঁহৰ কামটোৰ প্ৰতি অলপ উৎসাহিত হৈছিলোঁ বেলেগৰ পৰাও আৰু তেতিয়াই 2010 চনৰ পৰা মই বাঁহৰ কামটো ষ্টাৰ্ট কৰি এতিয়ালৈকে কৰি আছোঁ আৰু মোৰ ইণ্ডাষ্ট্ৰিটোৰ মেইন কামটো হ'ল আপোনাৰ ফাৰ্নিচাৰ ইণ্টেৰিয়ৰ ডেকৰেশ্যন তাৰপৰা বেম্বো লেম্পছেটছ ইত্যাদি ধৰণৰ সামগ্ৰীখিনি মই বনাবলৈ চেষ্টা কৰি আছোঁ আৰু যিমান পাৰোঁ সিমান আধুনিকৰণ কৰিবলৈ চেষ্টা কৰিছোঁ এই বিক্ৰীৰ ব্যৱস্থাটো কি কেনে ধৰণৰ বিক্ৰীৰ ব্যৱস্থাটো আপোনাৰ প্ৰথমৰ পৰা আমি এক্সিবিশ্যন কৰোঁ অসমত যিমান ঠাই আছে আপোনাৰ প্ৰত্যেক বছৰে 2-3খনকৈ এক্সিবিশ্যন হৈ থাকে আৰু এক্সিবিশ্যন হোৱা আপোনালোকে সেইখিনিত কেতিয়াবা আমি আমাৰ সাক্ষাৎকাৰ আমিও দেখিছোঁ তেনেদৰে আমি কৰি আছিলোঁ আৰু এতিয়া মই শ্ব'ৰুম এটা খুলিছিলোঁ ধেমাজিত কিন্তু লকডাউন আৰু কা আন্দোলনৰ বাবে গোটেই বিজনেছটো অকণমান কি সামগ্ৰী আছে এতিয়া বৰ্তমান আপোনাৰ বাঁহৰ বিচনা আছে সোফা আছে ডাইনিং ছেট আছে বাঁহৰ লেম্পছেট আছে তাৰপিছত ইণ্টেৰিয়ৰ ডেকৰেশ্যন যদি কোনোবাই কৰিব বিচাৰে কৰিছোঁ মই তেনেকৈ পাৰ্টিশ্যন এইবিলাক কাম কৰি আছোঁ সঁহাৰিটো কেনেকুৱা ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে ৰাইজৰ সঁহাৰি আপোনাৰ যথেষ্টখিনি ভালেই পাওঁ কেতিয়াবা খালি 2-1ৰ কাৰণে অকণমান অসুবিধা হয় আৰু কাৰণ সকলোকে আপোনাৰ কিছুমানে কম দামত বস্তুটো বিচাৰে কিন্তু মই যিমান পাৰোঁ মানে ফিনিচিং দিবলৈ চেষ্টাটো কৰিছোঁ অকণমান আধুনিকৰণ কৰিছোঁ আৰু বাঁহৰ যিটো গেৰেণ্টি কথা আছে বাঁহটো এনেই সকলোৱে জানে যে ঘূনে খায় গতিকে তাৰ ওপৰত মই যিমান পাৰোঁ বাঁহটো ঘূনে নাখাবৰ কাৰণে চেষ্টা চলাইছোঁ আৰু এতিয়ালৈকে মই কমপ্লেইন পোৱা নাই বাঁহটো ঘূনে খাইছে বুলি গতিকে সেই ট্ৰিটমেণ্টটো কৰোঁতে অকণমান মানে পইচা খৰচ হয় গতিকে এই খৰচৰ কাৰণে বস্তুটো অকণ দামটো বেছি হৈ যায় পৰোক্ষ বা প্ৰত্যক্ষভাৱে আপোনাৰ এই উদ্যোগটোৰ লগত কিমানখিনি মানুহ জড়িত হৈ আহিছে মানুহ এতিয়ালৈকে
12-13জন মই জড়িত কৰাইছোঁ, কিন্তু তাৰ কিছুমানে থাকে কিছুমান নাথাকে, তেনেকুৱাও হয়। যাৰ বাঁহ নাই তাৰ হাঁহ নাই বুলি কোৱা অসমীয়াত এটা সুন্দৰ বাক্য আছে যে যাৰ নাই বাঁহ তাৰ নাই হাঁহ। এই বাঁহৰ যোগেদি আমাৰ বহু যুৱক নৱপ্ৰজন্ম নিশ্চয় স্বাৱলম্বী হ'ব পাৰিব। নিশ্চয় পাৰিব। বাঁহৰ খেতি আমাৰ ইয়াত আজিলৈকে কোনো কৰা মই শুনা নাই অসমত, কিন্তু যদি খেতি কৰে বহুত স্বাৱলম্বী হ'ব বুলি মই আশা কৰোঁ, কিয়নো বাঁহটো বহুত ব্যৱহাৰ হয়। বাঁহ আমাৰ ইয়াৰ পৰা মানে বেলেগ ৰাজ্যলৈও যায় বা ভাৰতৰ বাহিৰলৈও যদি আপুনি ইচ্ছা কৰে দিবলৈ সুবিধা পোৱা যায় কেতিয়াবা, কিন্তু আমি তেনেকুৱা পোৱা নাই, কিন্তু আমি যায় বুলি জানো। গতিকে বাঁহৰ যদি খেতি কৰোঁ বুলি ভাবে, খেতি কৰিলেও বহুত লাভ আছে। বাঁহৰ যিটো আপোনাৰ চিটছ আছে, চিটছৰ দামো বহুত আছে, তেনেকৈও আপুনি স্বাৱলম্বী হ'ব পাৰে। ৰাজ্যত কৰোনাৰ নামত ব্যাপক লুণ্ঠন। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে GRD ফাৰ্মাচিউটিকেলৰ লুণ্ঠন। 500 মিলিলিটাৰৰ হেণ্ড ছেনিটাইজাৰ বটলত 84 টকা 57 পইচাকৈ আত্মসাৎ। নিউজ 18 অসম নৰ্থ ইষ্টৰ হাতত পৰিছে NSMৰ দুৰ্নীতিৰ চাঞ্চল্যকৰ তথ্য। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক GRD ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠানে যোগান ধৰিছিল 5000 হেণ্ড ছেনিটাইজাৰ বটল। 5000 হেণ্ড ছেনিটাইজাৰ মূল্য 11,59,350 টকা। 500 ml ছেনিটাইজাৰ পাইকাৰী দাম 147 টকা 70 পইচা। NSMক যোগান ধৰা ছেনিটাইজাৰ মূল্য 231 টকা 87 পইচা। প্ৰতিটো ছেনিটাইজাৰৰ দামৰ ব্যৱধান 84 টকা 57 পইচা। CBI তদন্তৰ দাবী দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ। দেখা হৈছে যে ৰাজ্যত ছেনিটাইজাৰ আচলতে যোগানৰ নামত একাংশ যোগনীয়াৰ ব্যৱসায়ীয়ে যেনে ধৰণে কি কৰিছে, যিটো আচলতে মূল্য হোলসেল যিটো মূল্য তাতকৈ বহুত বেছি মূল্যত কি কৰি আছে, NSMৰ পৰা তেওঁলোকে মূল্য সংগ্ৰহ কৰি আছে। অৰ্থাৎ কোটি কোটি টকা যোৱা এই যি কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সময় ছেনিটাইজাৰ নামত ধানুকা এণ্টাৰপ্ৰাইজ নামৰ যিটো আচলতে কি তেওঁলোকৰ দৰৱ যোগনীয়া প্ৰতিষ্ঠান, এই দৰৱ যোগনীয়া প্ৰতিষ্ঠানটোৱে NSMক কেৱল মাত্ৰ ছেনিটাইজাৰ মানে যোগান ধৰা নামতে কোটি কোটি টকা কি কৰিছে তেওঁলোকে আচলতে লুণ্ঠন কৰিছে। আৰু আমি আজি সম্পূৰ্ণ তথ্যৰ যোগেৰে আপোনালোকক দেখাই দিছোঁ যে কেনেধৰণে আচলতে এটা ছেনিটাইজাৰ, যিটো ছেনিটাইজাৰ দাম তেওঁলোকে মুকলি বজাৰত অন্য ব্যক্তিসকলক বা অন্য যিসকল আচলতে হোলসেল কিনা ব্যৱসায়ী আছে তেওঁলোকে কি কৰিছে বহুত কম দামত দিছে। আৰু অসম চৰকাৰে NSMৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জৰিয়তে অসম চৰকাৰে 231 টকা 87 পইচাত কি কৰিছে, এই আচলতে ছেনিটাইজাৰ কিনিছে 500 ml ছেনিটাইজাৰ। তেওঁলোকৰ যিটো বজাৰ মূল্য ছেনিটাইজাৰৰ লগত আৰু চৰকাৰক দিয়া ছেনিটাইজাৰ মূল্যৰ মাজত প্ৰায় 87 টকা কি হৈছে আচলতে ডিফাৰেঞ্চ এটা আমি দেখিবলৈ পাইছোঁ। গতিকে আমি ইয়াৰ পূৰ্বেও দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে স্বাস্থ্য বিভাগৰ যি আচলতে ভুৱা ভেজাল আচলতে দৰৱ, এই ভেজাল দৰৱৰ সম্পৰ্কত মুখ্যমন্ত্ৰী তদাৰকী কোষত আমি গোচৰ দিছিলোঁ। এই কোম্পানীবিলাকৰ বিৰুদ্ধে গোচৰ দিছিলোঁ। তেওঁলোকে কি কৰিছে, ভেজাল দৰৱ ইয়াতে কি কৰি আছিলে, বছৰ বছৰ ধৰি প্ৰদান কৰি আছিলে। আৰু এতিয়া কৰোনা মহামাৰী সম্পৰ্কত এই গোটেই আমি যিখিনি আচলতে ৰিলিজখনৰ জৰিয়তে দিছোঁ, তাতে গোটেই তথ্যখিনি সন্নিৱিষ্ট আছে। কেনেধৰণে এই ধানুকাৰ নামৰ ব্যৱসায়ীজনে তেওঁ আচলতে ছেনিটাইজাৰ ব্যৱহাৰৰ জৰিয়তে কেনেধৰণে লক্ষণবিহীন কৰোনা ৰোগীক ঘৰতে ৰখাৰ ইংগিত স্বাস্থ্য বিভাগৰ। এজন লোকৰ টুইটৰ পাছত এই কথা প্ৰকাশ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কৰোনাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ ক্ষেত্ৰত চৰকাৰৰ নতুন সিদ্ধান্ত। পূৰ্বৰ 14 দিনৰ পৰিৱৰ্তে এতিয়াৰ পৰা মাত্ৰ 7 দিনহে হোম কোৱাৰেণ্টাইনত থাকিব লাগিব হস্পিটেলৰ পৰা মুকলি হোৱা লোকে। হোম কোৱাৰেণ্টাইনত থকাৰ সময়ত পাব 2000 টকাকৈ সাহায্য। দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকেহে লাভ কৰিব এই সাহায্য। অসমত নতুনকৈ 1130 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে। 29,921 জনলৈ বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা। কেৱল গুৱাহাটীত নতুনকৈ আক্ৰান্ত 417 জন। আক্ৰান্ত 104 জন লোক কাছাৰৰ। শুকুৰবাৰে 16,178 জনৰ কোভিড পৰীক্ষাৰ ৰিপৰ্ট। ইয়াৰে 6.9% লোক কোভিড পজিটিভ। অসমত চিকিৎসাধীন হৈ আছে 9,143 জন। আৰোগ্য লাভ কৰিছে 20,699 জন লোকে।
2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ডিব্ৰুগড়ৰ কংগ্ৰেছত মুখ্য মাখাত সভাপতি সম্পাদক একেলগে পদত্যাগ কৰিলে ডিব্ৰুগড় জিলা NSUৰ মুঠ 36 গৰাকী সক্ৰিয় কৰ্মীয়ে শীৰ্ষ নেতৃত্বৰ কাম কাজত অসন্তুষ্ট হৈ পদত্যাগ কৰিছে কৰ্মীসকলে পদত্যাগী কংগ্ৰেছী কৰ্মীসকলে শীঘ্ৰে বিজেপিত যোগদান কৰাৰো পূৰ্ণ সম্ভাৱনা আছে মই কংগ্ৰেছ 2014 চনৰ জইন কৰিছিলোঁ কানে কলেজত হয় ইউনিট মেম্বাৰ আছিলোঁ তাত তাৰপিছত তাৰপৰা কলেজ পাছ কৰাৰ পাছত 2017 চনত ডিষ্ট্ৰিক্ট NSY জেনেৰেল ছেক্ৰেটাৰী হিচাপে নিৰ্বাচনত বিজয় হৈছিলোঁ তাৰপিছত প্ৰথম কেইদিন বাৰু হেৰি ঠিকে চলি আছিলে তাৰপিছত যিহেতু কিছুমান কাম কৰিবলগীয়া হয় আৰু আমি মানে ওপৰৰ কিছুমান মানুহ আৰু নাম মই ল'ব নিবিচাৰোঁ সিহঁতৰ পৰা যোনটো সঁহাৰি বিচাৰোঁ মানে যদি সিহঁতৰ আগত যাওঁ সেইকেইজনৰ আগত সেই মানুহকেইজনৰ আমি মানে সেই ভাল ধৰণে সঁহাৰিটো নাপাওঁ তো সেইকাৰণে আমি বহুত চিন্তা কৰিলোঁ আমি প্ৰেচিডেণ্টৰ লগত তাৰপিছত আমাৰ কিছুমান মেম্বাৰ আছে সেই চবৰ লগতে আমি চিন্তা চৰ্চা কৰি এই সিদ্ধান্তটো ল'বলগীয়া হ'ল আমি 36জন মানুহ এতিয়া হেৰি কৰিছোঁ আৰু আমাৰ বেকত আৰু কিছুমান মেম্বাৰ আছে সিহঁতৰ লগতো আমি কথা পাতি আছোঁ তাকে কি কৰিম বুলি এতিয়া মানে আমি চিন্তা কৰি আছোঁ তাকে যদি আমি কিবা মানে ডিচিশ্যন এটা ল'ব পাৰোঁ আপোনালোকক নিশ্চয় জনাম হয় কিমান সঁচা বুলি এতিয়া আমি মানে এতিয়ালৈকে একো ক'ব নিবিচাৰোঁ সেইকাৰণে যদি মানে আমি এতিয়া চিন্তা কৰি আছোঁ এইটো বিষয়ে আমি চবৰ লগতে কথা পাতি আছোঁ আৰু পাছত যদি কিবা এটা আমি ডিচিশ্যন এটা ল'ব পাৰোঁ ঠিক তেতিয়া আপোনালোকক নিশ্চয় জনাম স্বামী হত্যাকাৰী ফাঁচীৰ দাবীত কুলাত 8মহীয়া সন্তান লৈ বগাসাজে আৰক্ষী থানা পালে হতভুগীয়া পত্নী ঘটনা বকুলীয়াঘাটৰ বুধবাৰে কাৰ্বি আংলং জিলাৰ বকুলীয়াঘাট থানাৰ অধীনস্থ 2 নম্বৰ উদালিত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড এখন প্লাষ্টিকৰ চকীৰ বাবে বন্ধুৱে হত্যা কৰিছিল বন্ধু পোহেশ্বৰ শইকীয়াই দাৰে ঘপিয়াই হত্যা কৰিছিল একে গাঁৱৰে বন্ধু ৰঞ্জিত বৰাক হত্যাকাণ্ড সংঘটিত কৰি পোহেশ্বৰ পলায়ন কৰাৰ পিছতে আৰক্ষীয়ে ততাতৈয়াকৈ পোহেশ্বৰ পিতৃ মাতৃ আৰু ভাতৃক আটক কৰি আৰম্ভ কৰে তদন্ত ঘটনাৰ 24 ঘণ্টাৰ ভিতৰতে এই নৃশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত পোহেশ্বৰ শইকীয়াক বৃহস্পতিবাৰে নিশা বকুলীয়াঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এইটো কেছটোত গোটেই ঘৰৰ মানুহ জড়িত আছে তাৰপিছত আৰু মানে সকলোৱে তেহেঁতৰ ঘৰৰ মানুহে ধৰি বান্ধি এইটো কামটো কৰিছে তাৰপিছত তেতিয়া মানে মানুহৰ আগত সিহঁতে এটা কথা যে কয় খালি এই পিছল খাই পৰিছে বা আৰু পাথৰ লাগি মূৰ ফাটিছে তেনেকৈ সেইটো নহয় পূৰা চাকু সোমোৱা আছে গোটেই ভৰি আঙুলি থেথেলিয়াই পেলাইছে সেইটো তেহেঁতৰ ঘৰৰ মানুহে গোটেইখিনি মানে ধৰি বান্ধি এইটো হত্যা কৰিছে সেয়া গোটেইখিনি মানে তেহেঁতে শাস্তি দিব লাগে আৰু বিয়লি হেডলাইন্সত পুনৰ সময় হৈছে কণ্টেক্ট বিৰতিৰ বিৰতিৰ পাছত নিৰ্মাণৰ 15 বছৰ পিছতো উদ্বোধন কৰা নহল এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সম্প্ৰতি হাবি জংঘলৰ মাজত ধ্বংসস্তূপত পৰিণত হৈছে স্বাস্থ্য কেন্দ্ৰটো একাংশ লোকৰ অনৈতিক কাৰ্যকলাপৰ আড্ডাস্থলীলৈ পৰ্যবেক্ষিত হৈছে স্বাস্থ্য কেন্দ্ৰটো বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ওপৰচৰীয়াত 2004 চনত নিৰ্মাণ কৰা হৈছিল এই কেন্দ্ৰটো প্ৰায় 84 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা স্বাস্থ্য কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰিছিল সেই সময়ৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে তামলপুৰ বিধানসভাৰ বৰ্তমানৰ বিধায়ক তথা তেতিয়াৰ বিটিচিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য ইমানুৱেল মোছাহাৰীৰ তত্বাৱধানত নিৰ্মাণ হৈছিল স্বাস্থ্য কেন্দ্ৰটো চিকিৎসালয় গৃহৰ উপৰিও চিকিৎসক নাৰ্ছৰ আৱাসগৃহ সকলো সম্পূৰ্ণ হৈ উঠিছিল পিছে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো ৰহস্যজনক কাৰণত উদ্বোধন নহল স্বাস্থ্য কেন্দ্ৰটোত নিযুক্তি নিদিলে কোনো চিকিৎসক নাৰ্ছক ফলত স্বাস্থ্য কেন্দ্ৰটো এতিয়া পৰিণত হৈছে ভূত বাংলালৈ চাৰিওফালে হাবি বননিয়ে আগুৰি থোৱাৰ লগতে কেন্দ্ৰটোৰ দৰ্জা খিৰিকী নষ্ট হৈছে আনহাতে একাংশ লোকৰ বাবে পৰিত্যক্ত ঘৰকেইটা অনৈতিক কাৰ্যকলাপৰ আড্ডাস্থলীলৈ পৰ্যবেক্ষিত হৈছে মেডিকেলখনৰ অৱস্থা এনেকুৱা অৱস্থা হৈ থাকিলে যে আপোনালোকে দেখিছে গোটেই দৰ্জা খিৰিকীকে আদি কৰি গোটেই জৰাজীৰ্ণ অৱস্থাত আছে তো ইয়াৰ উপৰি গোটেই মেডিকেলৰ ভিতৰত
চহৰটোৰ ভিতৰখন গোটেই জংঘলৰে মানে ফুট বাংলা হিচাপে আজিৰ মেডিকেলটো ফুট বাংলা হিচাপে ৰঙাপাৰাত ৰেলৱে সুৰক্ষা বাহিনীৰ নতুনকৈ 6জন জোৱান আক্ৰান্ত ৰেলৱে সুৰক্ষা বাহিনীৰ বেৰেকৰ চিত্তদিহিঙীয়া সোমেশ্বৰ দৈমাৰী সুভাষ বৰ্মন দীপক লহকৰ ভাৰত চন্দ্ৰ দাস আৰু গাৰ্ড কলনীৰ আজমত আলী কৰোণাত আক্ৰান্ত শুকুৰবাৰে ৰেলৱে সুৰক্ষা বাহিনীৰ 16জন বিষয়া জোৱানৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল ইয়াৰে 10জনৰ নিগেটিভ আহে যদিও 6জনৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰে জিলা প্ৰশাসনে ৰঙাপাৰা ৰেলৱে আৰক্ষী বিভাগৰ এই বেৰেকটো কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰি সিল কৰি দিছে বৰ্তমান 6জনক তেজপুৰস্থিত কোভিড চিকিৎসালয়ত ভৰ্তি কৰা হৈছে 21 জুলাই ৰেলৱে সুৰক্ষা বাহিনীৰ 4জন জোৱানৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে ৰঙিয়াৰ পাৰ্কত শিক্ষকৰ মৃতদেহ উদ্ধাৰ মৃত লোকজন হিমাংশু কলিতা বজালী শিশু উদ্যান পাৰ্কৰ পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ৰঙিয়াৰ এখন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক হিমাংশু শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল শিক্ষকজন পাৰ্কখনৰ সমীপতে ঘৰ হিমাংশুৰ মানসিক অশান্তিত ভুগি শিক্ষকজনে আত্মহত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় লোকে নিৰুদ্দেশ হৈ আছিলে আৰু আমি বিচাৰ খোচাৰ কৰিছিলোঁ যোৱা ৰাতি পৰা নিৰুদ্দেশ হৈ আছিলে আৰু আমি বিচাৰ খোচাৰ কৰিছিলোঁ যোৱা ৰাতি ৰঙিয়া আৰক্ষী প্ৰশাসনকো এই সম্পৰ্কত অৱগত কৰিছিলোঁ আৰক্ষী প্ৰশাসন আহিছিলে আমি বিচাৰ খোচাৰ কৰি ৰঙিয়া ৰঙালী শিশু উদ্যানৰ ওচৰত থকা পুখুৰীটোত তাৰ মোবাইল মানি বেগ লগতে চেণ্ডেলযোৰ আমি উদ্ধাৰ কৰোঁ কিন্তু মানুহজনক আমি উদ্ধাৰ কৰিব পৰা নাছিলোঁ পিছত আৰক্ষী বিষয়াসকলে ৰাতিপুৱাই SDRFৰ জৰিয়তে অভিযান চলায় আৰু হিমাংশু কলিতাক উদ্ধাৰ কৰে আৰু তেওঁক মৃত অৱস্থাত পায় 15 বছৰ ৰাজত্ব কৰা চৰকাৰৰ বিকাশ আৰু উন্নয়নৰ লগতে 5 বছৰীয়া পৰিৱৰ্তনকামী চৰকাৰ উন্নয়নৰ নমুনাৰ প্ৰকৃত স্বৰূপ নগ্ন ৰূপত প্ৰকট হৈ পৰিছে গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ এটি জৰাজীৰ্ণ জুপুৰি ঘৰত চৰকাৰ আহে আৰু যায় কিন্তু চকুত নপৰে এই জুপুৰি ঘৰ এই জুপুৰি ঘৰটিত জীৱ-জন্তুৰ লগত বাস কৰা বৃদ্ধা মাতৃ আৰু অবিবাহিত জীয়ৰীৰ এক কৰুণ কাহিনী জহি খহি যোৱা জুপুৰি ঘৰটোত মহানগৰীৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিজেপিৰ দখলত থকা 35 নম্বৰ মাজিৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত মাতৃ পুতুলি কলিতা জীয়ৰী তৃষ্ণা কলিতাৰ জৰাজীৰ্ণ জুপুৰি ঘৰ য'ত একেলগে বাস কৰিছে দুয়ো জীৱ-জন্তুৰ সৈতে একেলগে কিন্তু খবৰ ল'বলৈ কোনো ধৰণৰ আহৰি নাই জনপ্ৰতিনিধিৰ কষ্টত চলি আছো এই চাৰিয়াখনত আজি ইমান বছৰে ইটো কৰ্তাক যাওঁ ওচৰ ইটোত তাক যাওঁ ভাঙা ঘৰত থাকোঁ ছাগালে মানুহ গৰু মুৰ্গী একেলগে থাকোঁ চবৰে তাক যাওঁ চবে ঠগাই দিব হ'ব বুলি কৈ একোৱে নেদে ৰাতি হ'লে টোপনি মাৰিব নাপাওঁ এই বুঢ়া মাহিৰী এটাক এনেকৈ লগত ৰাখোঁ ফেন এখন নাই ৰাতি টোপনি নাপাওঁ এনেকৈ হৈছে 4 মাহ 5 মাহ হ'ল কাম কৰিব যাব পৰা নাই ঘৰত মোৰ একোৱে নাই ৰাতি বয়ামকেইটা চালে চব গম পাব পেলনীয়া কাগজেৰ নিৰ্মিত দৃষ্টিনন্দন শিল্পকৰ্মৰ প্ৰদূষণ ৰোধৰ বাৰ্তা ঢেকীয়াজুলি এগৰাকী টেট শিক্ষক ব্যস্ত এই সৃষ্টিত কৃষ্টিৰ পথাৰ সৃষ্টিৰ সুগন্ধি সিঁচা এগৰাকী টেট শিক্ষক প্ৰতিভাৱান তৰুণ শিল্পী যাৰ নাম যিশুজ্যোতি হাজৰিকা ঢেকীয়াজুলিৰ ঠেলামাৰ পেছাত এগৰাকী শিক্ষক শৈক্ষিক কলা সংস্কৃতিৰ জগতৰ সৈতে জড়িত বিগত প্ৰায় 3 বছৰৰ পৰা তেওঁ শিল্পকৰ্মৰ সৈতে জড়িত হৈ আহিছে পেলনীয়া কাগজৰে তেওঁ ক্ৰাফ্টৰ পৃথিৱী শীৰ্ষক শিল্প নিৰ্মাণত নিৰবিচ্ছিন্নভাৱে আত্মনিয়োগ কৰি আহিছে প্ৰথমে তেওঁ কাগজৰ ফুল পখিলা আদি প্ৰস্তুত কৰিছিল পিছলৈ অসমীয়া সংস্কৃতিক বিষয়বস্তু হিচাপে লৈ ঢোল খোল বৰতাল পেপা জাপি শৰাই বটা মাটি কলহৰ ওপৰত নাৰিকল ফুলদানিকে ধৰি 1.5 কোটিৰো অধিক মৌলিক সৃষ্টিকৰ্মৰে শৈক্ষিক জগত বহলাই নিয়ে মোৰ নাম যিশুজ্যোতি হাজৰিকা মই 3 বছৰ ধৰি পেলাই বিভিন্ন কাগজৰ দ্বাৰা বিভিন্ন বস্তু বনাবলৈ কাম কিছুমান কৰি আছো আৰু এই কামখিনি কৰোঁতে প্ৰথমতে মই কাগজৰ যিবিলাক অৰিগামী বস্তু সেইবিলাক বনাইছিলোঁ তাৰপিছত নিজে কিছুমান বস্তু বনাইছিলোঁ ঢোল খোল এনেকুৱা ধৰণৰ বস্তুবিলাক বনাইছিলোঁ তাৰ উপৰিও কিছুমান মই মুখা বনাবলৈ আৰম্ভ কৰিলোঁ ইয়াৰ পিছতে বিভিন্ন উৎসৱ পাৰ্বণৰ লগত সংগতি ৰাখি কিছুমান মুখা বনালোঁ তাৰ লগতে যিবিলাক আমাৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত কিছুমানো বনাইছোঁ যেনেকৈ ধৰক কোভিড-19ৰ ওপৰত মই এখন মুখা বনাইছিলোঁ ঠিক তেনেকৈ দিহিং পাটকাই সংৰক্ষণৰ ওপৰতো মই এটা ক্ৰাফ্ট বনাইছিলোঁ এনেকুৱা ধৰণৰ বস্তুবিলাক মই বনাইছিলোঁ
মহাপুৰুষসকলৰ যিবিলাক জীৱন মানে তেওঁলোকৰ যিবিলাক জন্ম জয়ন্তী বা তেনেকুৱা লগত সংগতি ৰাখি যেনে মহাত্মা গান্ধীৰ বনাইছিলোঁ বা বুদ্ধদেৱৰ বনাইছিলোঁ, যীশুখ্ৰীষ্টৰ বনাইছোঁ, ঠিক তেনেকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, তাৰপিছত ঢুলীয়াৰ বিহুৰ সময়ত ঢুলীয়াৰ এটা বনাইছিলোঁ। ঠিক এইখিনি সম্পূৰ্ণ পেলনীয়া কাগজেৰে বনোৱা হৈছে আৰু যিখিনি কাগজ আমাৰ ব্যৱহাৰ একেবাৰে নহয় সেই কাগজখিনি পানীত ভিজাই থৈ পেলাই অলপ সময় ভিজাই থওঁ, তাৰপিছত সেইখিনি আঠাৰ লগত মিক্স কৰি পেলাই সেইখিনি মঠি পেলাই বনোৱা হয়। প্ৰথমতে আমি কি কৰোঁ, মাটিত এটা আকৃতি দিয়া হয়, সেই আকৃতিটো দিয়াৰ পিছত তাৰ ওপৰত কাগজেৰে প্ৰলেপ দিয়া হয় আৰু যিখন আমি মুখা বনাম সেই মুখাৰ আকৃতিৰে সেই তেনেধৰণে মুখাখন বনোৱা হয়। কি বাৰ্তা দিব বিচাৰিছে যিহেতু কাগজ পেলাই দিয়া হয়? হয়, আচলতে কাগজৰ আমাৰ যিহেতু আমাৰ বিভিন্ন বাঁহৰ পৰা বা গছ গছনি কাটি পেলাই আমাৰ কাগজটো আমাৰ বনোৱা হয়, গতিকে আৰু আমাৰ যিটো আমি কাগজ যিবিলাক পেলনীয়াখিনি আমি পেলাই দিওঁ বা জ্বলাই দিওঁ তাৰতে প্ৰদূষণো হয়। গতিকে আমি ভাবোঁ যে মই ভাবোঁ যে এই বস্তুখিনি যদি আমি সঠিক কামত কিবা ব্যৱহাৰ কৰোঁ, যদি পেলাই জ্বলাই নিদি যদি আমি কিবা এটা ব্যৱহাৰ কৰোঁ আমাৰ পৰিৱেশখিনিও নিশ্চয় ভাল হৈ থাকিব আৰু সেইকাৰণে মই পেলনীয়া কাগজক মই সমল হিচাপে লৈছিলোঁ আৰু যিটো আমি সহজলভ্য হয় আমাৰ য'ত ত'ত আমি পাওঁৱেই, গতিকে সেই বস্তুখিনি আমি পেলনীয়া কাগজ লৈ পেলাই আমি এই বস্তুখিনি বনাবলৈ মই চেষ্টা কৰিছিলোঁ। যোৰহাট নগৰৰ উন্নয়ন ছুপাৰ মাৰ্কেটত পুৱতি নিশা সংঘটিত হ'ল এক ভয়ংকৰ অগ্নিকাণ্ড। প্ৰথম মহলাৰ এখন কছমেটিক সামগ্ৰীৰ দোকানত সংঘটিত হয় অগ্নিকাণ্ডৰ জুইত সম্পূৰ্ণৰূপে জাহ যায় দোকানখন। জুই অন্য ঠাইলৈ বিয়পাৰ পূৰ্বে অগ্নি নিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণ কৰে। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ ধাৰণা কৰা হৈছে। মাজনিশা উদ্ধাৰ কৰা হ'ল ব্ৰহ্মপুত্ৰত আবদ্ধ হৈ পৰা মন্ত্ৰী অতুল বৰাক। মাজনিশা বোকাখাট মহকুমাৰ প্ৰশাসনে প্ৰেৰণ কৰা SDRFৰ দলে উদ্ধাৰ কৰে মন্ত্ৰীগৰাকীক। বৰ্ণাঢ্যৰ খবৰ ল'বলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুৰ বালিচৰত আবদ্ধ হৈ পৰিছিল মন্ত্ৰীগৰাকী। শুকুৰবাৰে শিয়াল চাপৰি আৰু লহৰে চাপৰি অভিমুখে গৈ থকা অৱস্থাত নদীৰ মাজত ফেৰীসহ আবদ্ধ হৈ পৰিছিল। ফেৰীখন উদ্ধাৰৰ বাবে মন্ত্ৰীৰ লগত যোৱা SDRFৰ দলে চেষ্টা চলাই যদিও সফল হ'ব নোৱাৰিলে। পাছত অধিক উদ্ধাৰকাৰী দল ঘটনাস্থলীলৈ প্ৰশাসনে প্ৰেৰণ কৰাত মাজনিশা মন্ত্ৰীজন নিৰাপদে উপস্থিত হয়। মন্ত্ৰীজনৰ লগতে মহুৰা জিলা পৰিষদৰ সদস্য তথা গোলাঘাট জিলা পৰিষদৰ উপ সভানেত্ৰী ৰশ্মি কাকতিও আবদ্ধ হৈ পৰিছিল। আমি সন্মানীয় কৃষিমন্ত্ৰী মহোদয় খবৰ ল'বলৈ গৈছিলোঁ যে আমাৰ ৰাস্তাত যাওঁতে নদীৰ মাজতে আমি কেইবাবাৰো আবদ্ধ হৈছোঁ। এতিয়া আমি ব্ৰহ্মপুত্ৰৰ মাজতে আছোঁ। ৰাতি আন্ধাৰত নাৱৰ চলাচলৰ ক্ষেত্ৰত অসুবিধা হৈছে। গতিকে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ, সকলোৱে আশা কৰিছোঁ যাতে আমি সুস্থভাৱে আপুনি কি ক'ব? এটা বিপদ মানে যাত্ৰা, এটা লহৰে প্ৰায় 70 কিলোমিটাৰ দূৰত অৱস্থিত মাজুলীৰ ওচৰত অৱস্থিত এটা চাপৰি, এটা দুখ কষ্ট এটা জীৱন অতিবাহিত কৰিছে। তাৰ খবৰ ল'বলৈ মাননীয় মন্ত্ৰী মহোদয় লগ ধৰি আমাক লৈ গৈছে। তাৰ মাজতে সকলো ঘাট প্ৰতিঘাত হৈছে, নাও ৰাস্তাত লৈ গৈছে। এটা মাছ মাৰিবলৈ গৈ মাছমৰীয়াই পালে নৱজাতক। হৃদয়হীন লোকক মানৱতাৰ পাঠ দিলে এজন মাছমৰীয়াই। মাছ বিক্ৰী কৰি পেট প্ৰবৰ্তোৱা মাছমৰীয়াই নতুন জীৱন দিলে এটি অসহায় নৱজাতকক। নিশাৰ নিৰ্জন নৈ পাৰৰ পৰা মাছমৰীয়াজনে উদ্ধাৰ কৰিলে এটি অসহায় নৱজাতকক। বৃহস্পতিবাৰে নিশা সংঘটিত হ'ল এই ঘটনা তেজপুৰত। তেজপুৰ জাহাজডোবাৰ চুকুৰ আলী নামৰ মাছমৰীয়াজনে মৰাভৰলী নদীৰ পাৰৰ পৰা নৱজাতক কন্যা শিশুটিক উদ্ধাৰ কৰি ঘৰলৈ লৈ আনে। কোনো প্ৰাসান হৃদয় লোকে এনেদৰে জঘন্য কাণ্ড সংঘটিত কৰি এৰি থৈ গৈছিল শিশুটিক। মাছমৰীয়া শুকুৰ আলীয়ে মানৱতাৰ পৰিচয় দি ৰক্ষা কৰিলে নৱজাতকটিৰ প্ৰাণ। নৱজাতকটিৰ প্ৰতিপালন কৰিব বিচাৰে যদিও চৰকাৰী নীতি নিৰ্দেশনাৰ ওপৰতহে এতিয়া নিৰ্ভৰ কৰিব নৱজাতকটিৰ ভৱিষ্যত। তাত মাছ মাৰিব যাওঁতে মানে এনেকৈ বিচাৰি যাওঁতে মানে ফটকৈ মানে চকুৰ আগত মানে পোৱালি এটা পৰি গ'ল। পোৱালি এটা পৰি যাওঁতে মানে মই ভাবিছোঁ যে এতিয়া পোৱালিটো কি মৰি যাব নেকি, পানী বাঢ়ি আছে নদীৰ। সেইকাৰণে মানে পোৱালিটো মানে মই উঠাই লৈ আনিছোঁ, আনি পেলাই ঘৰত দিছোঁ। এই গৰম পানী কৰি ধুই মেলি মই মানে ভালদৰে মানে পুহিবৰ কাৰণে মানে ৰাখিছোঁ আৰু। তো ৰাতি অনুমানে কিমান? ৰাতি অনুমান 11:30-12টা মান হৈছে নেকি। আৰু কোনোবাই যদি পেলাই থৈ গৈছে সিহঁতক তুমি চাইছা নেকি? নাই, কোনো নাই। মানে আগে পিছে মানে চালো যে কোনো নাই। মানে নাভিটো পালে মানে অকণ তেজ মানে লিক কৰি আছিলে। তেতিয়া মই কিবা এটা লৈ পেলাই
তাক মানে এনেকা মানে বান এটা দি দিছো ৰান্ধি লাঠি তুমি এটা মাৰি দিছো পলিটো উঠাই লৈ আনিছা পোৱালিটো মই লৈ আনিছো দ্বীপসদৃশ এখন গাঁৱত বছৰৰ 8টা মাহতকৈ অধিক সময় জলবন্দী হৈ থাকে 42টাকৈ পৰিয়াল যিখন গাঁৱলৈ আপুনি যাব লগা হলে বিপদসংকুলভাৱে পাৰাপাৰ হ'ব লাগিব হাত নাওত গাঁওবাসীৰ একমাত্ৰ সম্বল তুলুঙা নাওখন ঘৰে ঘৰে একোখন হাত নাও নাথাকিলে উপায় নাই প্ৰতিটো পৰিয়ালৰ ধেমাজিৰ চকুলো স্বৰূপ জিয়াঢল নদীৰ বানে জুৰুলা কৰে বাটঘৰীয়া পঞ্চায়তৰ বাটপথবিহীন সৰু ঢেকেৰা গাঁৱৰ 42টাকৈ পৰিয়ালৰ যাতায়াতৰ একমাত্ৰ মাধ্যম এতিয়া হাত নাও এজন লোক ৰোগত আক্ৰান্ত হলে নাওকে সাৰথি কৰি চিকিৎসালয়লৈ নিব লাগে স্বাধীনতাৰ 70 দশকৰ পিছতো পোনপটীয়া যোগাযোগৰ পৰা বঞ্চিত গাঁওবাসী বিধায়ক সাংসদ ৰাজপথৰে পঞ্চায়তলৈ আহি গুচি যায় কোনোদিন গাঁওবাসীৰ দুখ দুৰ্দশাৰ খবৰ নলয় আৰু লগতে সময় বিয়লি হেডলাইনৰ পৰা বিদায় লোৱাৰ নমস্কাৰ